असम में कोरोना महामारी के बीच युवाओं के लिए एक राहत की खबर है। असम सरकार ने 18 वर्ष से ऊपर के सभी को मुफ्त वैक्सीन देने की घोषणा की है। आज शीर्ष अधिकारियों के साथ बैठक के बाद स्वास्थ्य मंत्री डॉक्टर हिमंत विश्व शर्मा ने इसकी जानकारी दी। उन्होंने बताया कि राज्य सरकार ने 2 करोड़ वैक्सीन भी खरीद ली है। इसके लिए भारत बायोटेक को 1 करोड़ वैक्सीन का ऑर्डर दिया जा चुका है। वहीं सीरम इंस्टीट्यूट को 1 करोड़ वैक्सीन का ऑर्डर दिया जाएगा। तो आपको बता दें कि असम में 18 साल से अधिक उम्र के सभी को अब फ्री वैक्सीन लगेगी और इसकी घोषणा स्वास्थ्य मंत्री डॉक्टर हिमंत विश्व शर्मा ने की है। इसके लिए आज उन्होंने आला अधिकारियों के साथ एक बैठक की थी और बैठक के बाद उन्होंने ये जानकारी दी है। আজি আমাৰ স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু কামৰূপ জিলা মহানগৰ প্ৰশাসনৰ সৈতে কোভিডৰ সংক্ৰান্তত এখন গুৰুত্বপূৰ্ণ বৈঠক হৈ যায়। এই বৈঠকত আমি কেইবাটাও সিদ্ধান্ত লৈছোঁ। যিহেতু ৰাজ্য চৰকাৰৰ ওপৰত 18 বছৰৰ পৰা 45 বছৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে, ইতিমধ্যে আমি ভাৰত বায়োটেক লিমিটেডক 1 কোটি কোভিড ভ্যাকচিন দিবৰ বাবে আমি অৰ্ডাৰ প্লেচ কৰিছোঁ। আজি সেৰাম ইনষ্টিটিউটে 400 টকা কৰি পাৰ ড'জত তেওঁলোকে দিম বুলি ঘোষণা কৰিছে। সেৰাম ইনষ্টিটিউটকো কোভিচিল্ডৰ কাৰণে আমি 1 কোটি ভ্যাকচিনৰ অৰ্ডাৰ দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ অসম চৰকাৰে 2 কোটি ভ্যাকচিন অৰ্ডাৰ দিব। 1 কোটি ইতিমধ্যে দিয়া হৈছে ভাৰত বায়োটেকক আৰু 1 কোটি আমি সেৰাম ইনষ্টিটিউটক দিম। আপোনালোকে জানে যে যোৱা বছৰ অসম আৰোগ্য নিধিলৈ অসমৰ ৰাইজে 116 কোটি টকা বৰঙণি আগবঢ়াইছিল। এই গোটেই পুঁজিটো আমি ভ্যাকচিনেশ্যনৰ কামত খৰচ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। ৰাইজৰ টকা আমি ৰাইজকে এক প্ৰকাৰ আমি উভতাই দিম। আৰোগ্য নিধিৰ ওপৰত যি টকা আমাক লাগিব সেই টকা ৰাজ্য চৰকাৰৰ বাজেটৰ পৰা দিয়া হ'ব। 1 কোটি অৰ্ডাৰ যোৱা নিশাই আমি দিছোঁ আৰু 1 কোটিৰ অৰ্ডাৰ অহা কালিৰ ভিতৰত আমি দিবৰ বাবে চেষ্টা কৰিম। वहीं स्वास्थ्य मंत्री ने राज्य में मेडिकल ऑक्सीजन की उपलब्धता पर भी जानकारी साझा की। उन्होंने बताया कि ऑक्सीजन उत्पादन के लिए आगे आने वाले कंपनियों को राज्य सरकार पूरी मदद करेगी। অক্সিজেনৰ ক্ষেত্ৰত আমি 655টা অক্সিজেন কনচেন্ট্ৰেটৰ আমি কিনিছোঁ আৰু 1500 অক্সিজেন কনচেন্ট্ৰেটৰ আমাক লাগে। 500 আমি নতুনকৈ অৰ্ডাৰ দিছোঁ। 1000 আমি কোনোবা ব্যক্তিৰ পৰা দান বৰঙণি পাওঁ নেকি, তাৰ কাৰণে আমি চেষ্টা কৰিম, নহ'লে আমি নিজে কিনিব লাগিব। আসাম এয়াৰ প্ৰডাক্ট যোনে অসমত অক্সিজেন বনায় তেওঁলোকে 50 MT অক্সিজেন ডেইলি বনায় আৰু 50ৰ এটা কাৰখানা কম সময়ৰ ভিতৰতে স্থাপন কৰিব পাৰি নেকি, প্ৰয়োজন হ'লে ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য দিব, তেনেকুৱা এটা চিন্তা কৰাৰ বাবেও আজি আমি সিদ্ধান্ত লৈছোঁ। वहीं उन्होंने बताया कि GMCH सहित गुवाहाटी के अन्य कोविड अस्पतालों में ICU बेड की संख्या बढ़ाई जा रही है। साथ ही धीरेनपरा मैटरनिटी हॉस्पिटल को पूर्ण रूप से कोविड अस्पताल में तब्दील किया जाएगा। আমাৰ হাতত থকা গোটেই কোভিডৰ সৈতে যুঁজিবৰ বাবে থকা যিখিনি ইকুইপমেণ্ট, এটা হ'ল আমাক ICU লাগে, এটা আমাক অক্সিজেন বেড লাগে, অক্সিজেন লাগে আৰু আমাক ৰেমডিচিভিৰ ইনজেকশ্যন লাগে। এই কথাখিনিও আজি আমি ৰিভিউ কৰিলোঁ। এইখিনি কথা ৰিভিউ কৰাৰ পিছত গুৱাহাটী মেডিকেল কলেজত আমি কোভিডৰ বাবে 81খন ICU বেড নিৰ্মাণ বা অলৰেডি হৈ থকা বা অলপমান চেষ্টা কৰিলে হ'ব পৰা 81খন ICU বেড আমি কোভিডৰ বাবে নিৰ্মাণ কৰিব বা সাজু কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। তাৰ লগে লগে অনাগত দিনত GMCHৰ ভিতৰতে আৰু আমি প্ৰায় 50খন ICU বেড নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, য'ত অকণমান সময় লাগিব। MMCHত 24খন ICU বেড আমি ঠিক কৰিছোঁ। কালাপাহাৰ হস্পিটালত 38টা ICU বেড আছিলে, তাৰ লগত 30খন নতুন ICU বেড আমি কৰিব খুজিছোঁ।
ধীৰেণপাৰা যিখন আমাৰ হস্পিটাল আছিল মেটাৰনিটি হস্পিটাল আজিৰ পৰা সেইখন কোভিড হস্পিটাললৈ ৰূপান্তৰ হ'ব আৰু তাতো আমি 50টা ICU আমি নতুনকৈ বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু সেইখনত এতিয়া সম্পূৰ্ণভাৱে কোভিড হস্পিটাল হ'ব খানাপাৰাৰ ফিল্ডত কোভিড কেয়াৰ চেণ্টাৰ নবনাই 100খন ICU বেড থকা এটা কমপ্লেক্স বনাব পাৰি নেকি টেকনিক্যালি সেইটো সম্ভৱ নেকি তাক আমি PW ডিপাৰ্টমেণ্টক চাবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ वहीं उन्होंने कहा कि कोविड के लिहाज से अधिक प्रभावित राज्यों से आने वाले यात्रियों को टेस्ट के अलावा भी 7 दिन के लिए अनिवार्य रूप से होम क्वारंटीन पर रहना होगा আৰু এটা সিদ্ধান্ত লোৱা হৈছে যে বাহিৰৰ পৰা বিমানত যিসকল ব্যক্তি আহে এতিয়ালৈকে চৰকাৰৰ নিৰ্দেশ আছিল যে তেওঁলোকে টেষ্ট কৰিব লাগিব আজিৰ পৰা চৰকাৰে নিৰ্দেশ দিছে যে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইনো থাকিব লাগিব অকল গুৱাহাটীলৈকে বাংগালোৰ দিল্লীৰ পৰা যোন আহিব তেওঁলোকৰ কাৰণে টেষ্টিংটোৱে নহ'ব টেষ্টিঙৰ লগত 7 दिन তেওঁলোকে ঘৰতে হোম কোৱাৰেণ্টাইন হ'ব डॉक्टर हिमंत विश्व शर्मा ने कहा कि गुवाहाटी में स्क्रीनिंग सेंटर की संख्या भी बढ़ाई जा रही है पहले की तरह हर वार्ड में एक स्क्रीनिंग सेंटर की व्यवस्था की जा रही है 31টা কোভিড স্ক্ৰিনিং চেণ্টাৰ চলি আছিলে অহা 2-3 দিনৰ ভিতৰত আমি কোভিড স্ক্ৰিনিং চেণ্টাৰ 60টালৈকে বৃদ্ধি কৰিম যাতে প্ৰত্যেকটো ৱাৰ্ডতে একোটা কোভিড টেষ্টিং ফেচিলিটি থাকে মানুহে ঘৰৰ পৰা যাতে মেডিকেল আহিব নালাগে আৰু এই কোভিড টেষ্টিং চেণ্টাৰ কেইটা ৰাতি 9টালৈকে কাম কৰিব যাতে তেওঁলোকে নিজৰ ৱাৰ্ডতে নিজে টেষ্ট কৰিব পাৰে स्वास्थ्य मंत्री ने आगे कहा कि बगैर लक्षण वाले कोविड मरीजों के आइसोलेशन के लिए अस्पताल होटलों का अधिग्रहण कर इस्तेमाल कर सकती है होटल में आइसोलेटेड होने वाले मरीजों के इलाज का खर्च राज्य सरकार वहन करेगी मगर होटल के अतिरिक्त खर्च को स्वयं मरीज को भुगतान करना होगा बहुत মানুহ আছে যাৰ কোভিড হৈছে কিন্তু সিম্পটম নাই গুৱাহাটী মেডিকেল কলেজ আৰু নাৰ্ছিং হোম সকলক আমি একোখন হোটেল তেওঁলোকৰ লগত ল'ব দিছোঁ সিম্পটম নোহোৱা যিসকল পেচেণ্ট সাপোজ প্ৰগতি মেনৰ গেটৱে গেণ্ডিয়াৰ গুৱাহাটী মেডিকেল কলেজৰ লগত থাকিব কোনোবা মানুহৰ কোভিড হৈছে তেওঁ সিম্পটম নাই কিন্তু ভয় খাইছে ঘৰত থাকিব খোজা নাই তেওঁলোকে হোটেলত থাকিব মেডিকেল ফেচিলিটিটো চৰকাৰে দিব হোটেলৰ খৰচটো তেওঁলোকে নিজে দিব তাত এম্বুলেন্স থাকিব সিৰিয়াছ হলে আমি মেডিকেলত লৈ যাম আৰু নহলেও মেডিকেল ষ্টাফ তাত 24 ঘণ্টাই থাকিব আৰু হস্পিটালত যিসকল ভাললৈকে আহিছে তেওঁলোকে 10 দিন হস্পিটালত নাথাকি বাকি 4 দিন হোটেলতো থাকিব পাৰিব दूसरी ओर उन्होंने कहा कि गुवाहाटी में यदि रोजाना 1000 से अधिक मामले सामने आते हैं तो सभी शैक्षणिक संस्थानों को बंद किया जाएगा इसके लिए जिला उपायुक्तों को आदेश जारी कर दिया गया है আজিৰ আমি মিটিঙত এইটো সিদ্ধান্ত লৈছো যে গুৱাহাটীত যদি প্ৰতিদিনে কোভিড কেছ 1000 স্পৰ্শ কৰে তেতিয়ালে কামৰূপ মেট্ৰ' জিলাৰ অধীনৰ সকলো স্কুল কলেজ হোষ্টেল ডিসি কামৰূপ মেট্ৰই বন্ধ কৰি দিব যদি 1000 স্পৰ্শ কৰে 1000 স্পৰ্শ নকৰালৈকে বন্ধ নহয় কিন্তু যদি 1000 স্পৰ্শ কৰে তেতিয়াহলে লগে লগে ইউনিভাৰ্চিটিৰ পৰা কলেজলৈকে হোষ্টেললৈকে ডিসি মেট্ৰই সম্পূৰ্ণৰূপে বন্ধ কৰি দিব কালি শিক্ষা বিভাগে এই নিৰ্দেশ জাৰি কৰিব वहीं उन्होंने मैट्रिक की परीक्षा को लेकर कहा कि सरकार 2 मई तक परिस्थिति पर नजर बनाए हुए हैं इस संदर्भ में नई सरकार फैसला लेगी मगर स्थिति अधिक बिगड़ी तो उन्होंने परीक्षा स्थगित करने के भी संकेत दिए गुवाहाटीत যদি স্কুল কলেজ বন্ধই হৈ যায় তেতিয়া মেট্ৰিক হায়াৰ সেকেন্ডাৰী কোৰ পৰা হবতো নোৱাৰে গতিকে যদি পৰিবেশটো 2 তাৰিখলৈকে ইমপ্ৰুভ নহয় তেতিয়ালৈকে মেট্ৰিক হায়াৰ সেকেন্ডাৰী আমি বাতিল কৰিব লাগিব কিন্তু 2 তাৰিখলৈকে আমি পৰ্যবেক্ষণ কৰিম আৰু সিদ্ধান্তটো যাতে নতুন চৰকাৰে ল'ব পাৰে যদি কোভিড পৰিস্থিতি জটিল হৈ থাকে পৰীক্ষাটো হ'ব নোৱাৰে কাৰণ কেনেকৈ পৰীক্ষা দিব কিন্তু যদি 2 তাৰিখলৈকে আমি ইমপ্ৰুভ কৰোঁ পৰিবেশ ভাল হয় তেতিয়া পৰীক্ষা কিয় নহ'ব সেই কাৰণে ছাত্ৰ ছাত্ৰীসকলক মই কম যে এইকেইদিন বহুত চিন্তা কৰি লাভ নাই সিদ্ধান্তটো 2 তাৰিখে হ'ব
কটন ইউনিভাৰ্চিটিটো যদি 1000 ক্ৰছ কৰে কটন ইউনিভাৰ্চিটিটোতো বন্ধ হৈ যাব পৰীক্ষা ক'ৰ পৰা হ'ব যদি 1000 ভেকচিন 1000 যদি প্ৰতিদিন স্পৰ্শ কৰে কটন গুৱাহাটী সব বন্ধ হৈ যাব বন্ধ হৈ গ'লে হোষ্টেলো ভেকেট হ'ব পৰীক্ষা ক'ৰ পৰা হ'ব কিন্তু 1000 কেছ নোহোৱালৈকে আমি সেইটো সিদ্ধান্ত ল'ব